কামাখ্যা পিডব্লিউ ৰোড আৰু এইফালে গৈ ভীমাশংকৰ টেম্পলৰ ওচৰে গৈ ইয়াত আহি পেলাই লগ কৰাৰ কাৰণে পিডব্লিউডি ডিপাৰ্টমেণ্টে মানে ৰোড বনাইছে, কিন্তু একচুৱেলি এইটো ফৰেষ্টৰ মাজেৰে গৈছে। সেইকাৰণে আমি ইয়াত আহিছোঁ যে যিবিলাক পাহাৰৰ কাঠ হৈছে সেই কাঠ হোৱা জেগাবিলাকত আমি কেনেকৈ ষ্টেবিলাইজ কৰিব পাৰোঁ, যাতে ছামাৰ ছিজনত আমাৰ ইয়াত শ্লাইড নহয় বা আৰু ওপৰৰ পৰা মাটি খহি আহি ৰাস্তাটো নপৰে। গতিকে ইয়াক যেনেকুৱা ধৰণেই আমি গ্ৰীনাৰী কৰিব লাগিব। সেইকাৰণে জিঅ' টেক্সটাইল বুলি এটা টেকন'লজি আছে, সেই টেকন'লজিটো আমি ইয়াত ইউজ কৰিম বুলি ভাবিছোঁ। তাৰ কাৰণে আমি আজি ছাৰ্ভে কৰি আছোঁ। ফৰেষ্ট ডিপাৰ্টমেণ্ট আৰু মই একচুৱেলি কনচালটেণ্ট হিচাপে আহিছোঁ ছইল এণ্ড ৱাটাৰ কনজাৰ্ভেশ্যন ৰিলেটেড। এইখিনি কৰাৰ পিছত প্ৰজেক্ট জমা দিয়া হ'ব। জমা দিলে এইটো যদি চেংচন হয় এয়াৰ ষ্টেবিলাইজেশ্যনৰ কামটো হ'ব লাগে, কিন্তু এইটো খুব দৰকাৰী কাম, কাৰণ এইটো এটা খুব ৰিজাৰ্ভ ফৰেষ্টৰ মাজত এনেকুৱা ধৰণৰ এক্সপ'জ ছাৰ্ফেচ থকাটো একচুৱেলি কোনো ধৰণৰ নিয়মৰ ভিতৰত নপৰে। সেইকাৰণে ফৰেষ্ট ডিপাৰ্টমেণ্টে এটা ইনিচিয়েটিভ লৈছে, হয়তো পিডব্লিউডি ডিপাৰ্টমেণ্টৰ লগত টাই আপ কৰিবলৈ চাব, নহ'লে তেখেতসকলে নিজৰ ডিপাৰ্টমেণ্টৰ ফাণ্ডেৰে প্ৰজেক্টটো কৰাৰ কাৰণে চেষ্টা কৰিব।